পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ অভিযান ইতিমধ্যে তুংগত চলিছে আৰু মই শিঙৰা জিলা পৰিষদত উপস্থিত আছোঁ আৰু শিঙৰা জিলা পৰিষদত নিৰ্দলীয়ভাৱে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে ৰাকেশ বৰাই। মই কৈছোঁ যে ৰাষ্ট্ৰীয় নাট্য বিদ্যালয় ত্ৰিপুৰাৰ স্নাতক ছাত্ৰ ৰাকেশ বৰা আৰু তেওঁ নিৰ্দলীয় হৈ এইবাৰ প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। আমি প্ৰচাৰ অভিযান তেওঁ ইতিমধ্যে প্ৰচাৰ অভিযান তুংগত তুলিছে আৰু আমি সেই প্ৰচাৰ অভিযানৰ কিছু কথা পতাৰ যত্ন কৰিম যে তেওঁ কিয় ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ এজন স্নাতক ছাত্ৰ, অভিনয় সংগীতৰ প্ৰতি ধাউতি থকা এজন যুৱকে কিয় ৰাজনীতিৰ পথত নামিব বিচাৰিছে আমি অকণমান কথা পাতিব বিচাৰিছোঁ। প্ৰথমেই অভিনন্দন জ্ঞাপন কৰিছোঁ যে ৰাজনীতিলৈ আহিছে এজন অভিনয়ৰ ছাত্ৰ বা সংগীতৰ ছাত্ৰ বা পাৰ্গত, গতিকে কি আশা কৰিছে, কি আশা কৰি আপুনি নিৰ্দলীয় হৈ এইবাৰ প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে? প্ৰথমতে সকলোকে নমস্কাৰ জনাইছোঁ, আপোনালোকৰ যিমানসকল দৰ্শক আছে। আৰু মই ৰাকেশ বৰা, শিঙৰা জিলা পৰিষদৰ পৰা নিৰ্দলীয় প্ৰাৰ্থী ফুলকবিৰ চিহ্নত প্ৰাৰ্থিত্ব আগবঢ়াইছোঁ। আৰু মনত কিছু হেঁপাহ আছে, মনত কিছু আশা আছে আৰু কাম কৰাৰ এটা ইচ্ছা আছে। আৰু সেইকাৰণেই সাহসটোকে বুকুত বান্ধি এটা মৰসাহ কৰিছোঁ। আমাৰ সকলোৱে একেলগে আমি আগবাঢ়িছোঁ, কাৰণ আপোনালোকে জানে যে দুটা বিয়াগুম দল, বিজেপি দল বা কংগ্ৰেছ দল, তেওঁলোকৰ নেতৃত্বত এতিয়া কেম্পেইনিং চলি আছে। কিন্তু আমাৰ কেম্পেইনাৰ, ষ্টাৰ কেম্পেইনাৰ এইসকলে মুখে মুখে আনক কৈছে আৰু এনেদৰে সকলোৰে মাজত সোমাই পৰিছোঁ। আৰু আটাইতকৈ ডাঙৰ কথাটো হ'ল যে আমি দেখি আছোঁ যে ৰাজনীতিৰ যিটো এটা বিভাগ বা ৰাজনীতিৰ যিটো বিষয়, সেই বিষয়টো এখন সমাজৰ কাৰণে বহু গুৰুত্বপূৰ্ণ বিষয়। গতিকে আনসকলৰ তুলনাত মোৰ এটা সাহস আছে, মোৰ বিশ্বাস আছে আৰু ৰাইজে সদায় বিশ্বাস ৰাখিছে যে ভাল বুলি বা ভাল কাম কৰিব পাৰিম বুলি। গতিকে সেই বিশ্বাসটো আছে যে আন যিকেইজন কেণ্ডিডেট তেওঁলোকতকৈ মই মোৰ সাহসেৰে, মোৰ বিশ্বাসেৰে ভাল কাম কৰিব পাৰিম, ৰাইজৰ সেৱা কৰিব পাৰিম। আৰু সেইটোৱে এটা মাত্ৰ এটা সাহস হিচাপে লৈ এই গোটেই নিৰ্বাচনটোত আগবাঢ়ি আহিছোঁ। অভিনয়ৰ ছাত্ৰ, গতিকে স্নাতক, গতিকে অভিনয়ৰ যোগেদি ৰাইজৰ মাজলৈ সোমাইছে। গতিকে এটা যদি ডাইলগ আপুনি ইয়াৰ মুখেৰে হয় বা ৰাইজেও ভাল পাব। ঠিক আছে, মই কংসৰ ডাইলগ এটাকে কৰি দিছোঁ। সঁচা, অতি সঁচা, মনত পৰিছে মোৰ ধূৰ্যতিৰ বৰ। আপোন পাহৰা হৈ আনন্দতে আজি পাহৰিছোঁ নিজৰেই ভূত ভৱিষ্যত। সাৱধান কৰি দিছে আকাশবাণীয়ে, সোঁৱৰাই দিছে মোৰ কৰ্তব্য নিজৰ। আলোকিত ঘৰুৱা বিজুলী বেগেৰে তীক্ষ্ণ তৰোৱাল, আনন্দত উন্মত্ত প্ৰজা পলাওক লৰি। মিত্ৰ মোৰ কোনো নাই, শত্ৰু সকলোটি বধ কৰা, ধ্বংস কৰা, যাকেই যতেই পোৱা যোৱা। এই অভিনয় যদি ৰাইজৰ মাজলৈ যায়, হয়তো ৰাইজে আশা কৰিব যে আপোনাৰ দ্বাৰা কাম হ'ব। গতিকে আপুনি সংগীতৰো এজন ছাত্ৰ, গতিকে সংগীত যদি হয় ঠিক আছে, এটি গীতকে গাই দিওঁ, বিহু গাই দিওঁ। মাতিছা যদি যাবই লাগিব তোমালোকৰ ঘৰলৈ। মাতিছা যদি যাবই লাগিব তোমালোকৰ ঘৰলৈ। বিচাৰিছা যদি নিবই লাগিব মৰমৰ বুজা কান্ধত লৈ। থেংক ইউ, ধন্যবাদ জ্ঞাপন কৰিছোঁ। এয়া হৈছে ৰাকেশ বৰা আৰু ৰাকেশ বৰাই নিৰ্দলীয় প্ৰাৰ্থী হৈ তেওঁ প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে আৰু ৰাইজৰ পদূলিয়ে আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।